তো সেয়াই আৰু a new day and a new vlog আপোনালোকে গম পাইছে যে মই এটা মানে সৰুকে হলো চেৰাপুঞ্জী ট্ৰিপ কৰি আছো তিনিজন উদণ্ড যুৱকৰ লগত এই তিনিজন উদণ্ড যুৱক এইজন ৰেডি হৈ গৈছে ইমান দেৰি লাগে বহুত দেৰি লাগে লাষ্টত উঠে ইয়াতে ডিপু লাষ্টত এই জাষ্ট উঠিছে এই জাষ্ট এইটো এটা চব মানে একো একোটা পাক্ত হা মই ৰেডি ধুনীয়াকৈ ৰেডি আপোনালোকৰ কাৰণে ৰৈ আছো মই বৰ্তমান কি কৰিম আৰু এইয়া চেহেৰা নেদেখায় কোনো এটা চেহেৰা নেদেখায় কাৰণ এইটো এতিয়া কথাটো হ'ল যে আজি মানে কোনটো লোকেশ্যনত গৈ আছোঁ নাজানো গৈহে ক'ম জাষ্ট মানে কি হ'ল মানে ওলাই গ'লে মানে কি কোনোবা বস্তু মানে ঠিক সময় নাপাওঁ সেইকাৰণে ভাবিছোঁ যে ওলাই গৈহে মানে ডিচিজন ল'ম যে এইটোত যাম সেইকাৰণে আৰু বৰ্তমান মানে এই খিচিৰ মিচিৰ এই হোমষ্টেটোত মানে আছিলোঁ হোমষ্টেটো ভাল কিন্তু মানুহকেইটা খিচিৰ মিচিৰ এনেকুৱা আৰু এই হোমষ্টেটো আছিলোঁ তো এই ধুনীয়া আৰু ধুনীয়া এইখন বিচনা বাৰু আৰু এইখিনি আৰু কিবা কিবি আছে ধুনীয়া এইখিনিয়ে স্পেচিয়েল বেগিলাৰ কিন্তু আৰু বাথৰুমটো মেইন বাথৰুমটোৱে দেখাব লাগিল এইটো হ'ল লেট্ৰিন বাথৰুম তো সেয়াই আৰু এতিয়া লাহেকৈ ওলাই দিওঁ আৰু মানে ইয়াত চেৰাপুঞ্জীত মানে বৰষুণ থাকে বুলি বহুতে ভাবে ন কিন্তু একো বৰষুণ নাই ধুনীয়া একদম টিকটিকীয়া ৰ'দ দি আছে টিকটিকীয়া ৰ'দ চৰকাৰে ধুনীয়া পৰিৱেশ ইয়াৰে গধূলি হ'লে এই ভিউটো বম লাগে কিন্তু বম লাগে এইটো মানে এই হীৰা বা হোমষ্টেত আছিলোঁ ন মই মানে আমি তো সেয়াই আৰু এতিয়া লাহেকৈ ওলাই দিব লওক যোৱা ৰাতি আমি ইয়াতে মানে স্কুটিখন পাৰ্ক কৰিছিলোঁ ফেচিলিটি বাৰু ভালে ধুনীয়াকৈ মানে ইয়াত একো চব সুবিধা আছে একো প্ৰব্লেম নাই আৰু ইয়াত যোনটো পুখুৰী এটা আছে ইয়াত লিখা আছে হীৰা বা হোমষ্টে বুলি পুখুৰীটো ধুনীয়া আৰু ইয়াত ধুনীয়াকৈ হেৰি কৰিব পাৰে মানে ইয়াৰ যোনটো এম্বিয়েঞ্চটো ভাল কিন্তু কিবা এটা ভাল লাগে পুৱাই মোৰ মানে একদম ভীষণ চৰ্দি মানে এই গৰম জেগাৰ পৰা ঠাণ্ডাত সোমাই গ'লো ন মানে একদম প্ৰভাৱটো ভালকৈ পৰি গ'ল তথাপিতো মানে ৰ'দ চ'দ দি আছে ৰাতিপুৱা ৰ'দটো ভাল ন যিহেতু বহুতকেইটা জেগাত যাম সেইকাৰণে তেলটো ইয়াতে ভৰাই লৈছোঁ আৰু মানে কি আমাৰ গণেশ মন্দিৰ খানাপাৰা গণেশ মন্দিৰত মানে তেলটো 94 হয় লিটাৰ কিন্তু ইয়াত 96 হয় ইয়াত অলপ বেছি মানে সমান হ'ব বুলি ভাবিছিলোঁ একো নাই বাৰু লাগিটো হয় ন তেলটো পেট্ৰল পাম্পবোৰত মানে ইয়াত এটা বস্তু ভাল যে মানে এক্সট্ৰাকৈ ইয়াত বটল ভৰাই নিব পাৰে কিন্তু গুৱাহাটীত আজিকালি বন্ধ কৰি দিছে কিয় বা নাজানো ফাইনেলি আমি ডিচাইড কৰিলোঁ যে আমি বৰ্তমান মানে ৱেষ্ট চদং ৱাটাৰফল যাম এটা ধুনীয়া এটা ৱাটাৰফল হয় অলপ ট্ৰেকিঙো কৰিব লাগে আৰু মানে সেই ৱেষ্ট চদং ৱাটাৰফলটো এটা মানে ৰহস্য আছে কাহিনীতে আছে মানে এই 2025 চনৰ এপ্ৰিল মাহত ইন্দোৰৰ এটা কাপল আহিছিল হানিমুন পালন কৰিব সেই হানিমুন পালন কৰিব গৈ মানে ৱাইফজনীয়ে মানে হাজবেণ্ডক মাৰ্ডাৰ কৰি পেলাইছিল এটা প্ৰি প্লেন মাৰ্ডাৰ তো সেই মাৰ্ডাৰ কৰা ৰাস্তাটো এইটোৱে ৰাস্তা হয় মানে সেই পইণ্টটো আমি পাৰ হৈ যাম এনেকৈ মানে সাংঘাতিক ঘটনা হৈছিল মানে গোটেই মানে ইন্দোৰ বা গোটেই মানে ভাৰতবৰ্ষত মানে গোটেই হেৰি হৈ গৈছিল স্প্ৰেড হৈ গৈছিল বস্তুটো মানে বহুত সাংঘাতিক এটা নিউজ হানিমুনত আহি মানে গিৰিয়েকক মাৰ্ডাৰ কৰি দিছিলে এই পাহাৰৰ পৰা ইয়াৰ পৰা পেলাই দিছিল তেনেকৈ মানে সাংঘাতিক এটা নিউজ আৰু চবেই গম পায় তো মানে সেই ৰাস্তাটো দি এনেকৈ আমি সেইফালে দি যাম আৰু ৱেষ্ট চদং ৱাটাৰফলৰ ফালে একচুৱেলি কি জানেনে কোনো ঠাই বেয়া নহয় মানে মানুহবোৰেহে বেয়া কৰে যে এতিয়া ধৰি লওক মানে এই কি ধুনীয়া এটা ৱাটাৰফলৰ ফালে গৈ আছোঁ আমি কিন্তু কিছুমান ক্ষেত্ৰত মানে এই ঠাইডোখৰ বা এই ৰাস্তাটো মানে সেই মাৰ্ডাৰ প্লেচ বুলি মানে এটা মানে মনত থাকি যাব চবৰে সেইকাৰণে মানে এই মানুহবোৰেহে বেয়া কৰে তাকো বাহিৰা মানুহ আহি কিবা কিবি ফুৰিব আহিছে এইবিলাক কিয় কৰা আমি যোৱাবাৰ আহোঁতে মানে ৱেষ্ট চদং ৱাটাৰফলছ মানে আহিম বুলি ভাবিছিলোঁ কিন্তু মানে এই হানিমুনৰ কেছটোৰ কাৰণে মানে ৱেষ্ট চদং ৱাটাৰফলটো বন্ধ কৰি থৈছিল সেইকাৰণে যোৱাবাৰ আহিব নোৱাৰিলোঁ কিন্তু এইবাৰ মানে খুলিছে বুলি শুনিছোঁ এতিয়া কি হয় চাওঁ গৈহে গম পাম আৰু মানে বতৰটো ভাল কিন্তু এইবাৰ মানে যিমান ফুৰিছোঁ বতৰটো কিন্তু একো একদম মানে অশান্তি কৰা নাই একদম ফুল্লি ছেটিছফাইড একদম বতৰটোৰ ক্ষেত্ৰত যোৱা ভিডিঅ'ত আমি নখালিখা ৱাটাৰফল গৈছিলোঁ সেই ৱাটাৰফলটোত আকৌ একদম দূৰৰ পৰা দেখাইছিলোঁ কিন্তু আজি ৱেষ্ট চদং গৈ আছোঁ একদম ৱাটাৰফলটো একদম ওচৰৰ পৰা দেখাম একদম আৰু লগতে ট্ৰেকিং পইণ্টটো আছে ধুনীয়াকৈ খালি বৰ্তমান এতিয়া মানে একো খাই বৈ অহা নাই ন কিবা এটা চাহ এটা ক'ৰবাত পালে খাব লাগিছিল অলপ কিবা এটা খাই লওঁ ৰ'বা মানে একো খাই অহা নাই ন এই দোকান আছে বাৰু দোকানী भैया कोई है हाँ दीदी मैगी कितना है मैगी 30 मैगी के खाने की 30 एक प्लेट 40 अच्छा ओ 40 टका खाएंगे हाँ थोड़ा रुके তো মানে মেগী খাম বাৰু মেগী বা চাহ কিবা খাই সিহঁতে সুধিব লাগিব আৰু ইয়াত মানে এটা ভিউ এটা দেখিছোঁ ধুনীয়া এটা মানে পানী পৰি আছে ঝৰ্ণা টাইপ এইটো চাওক কি এটা ধুনীয়া ঝৰ্ণা এয়া মজা ফটো চটো মাৰত ভাল আৰু কিছুমান পইণ্ট মানে মেঘালয়ৰ কি কথা ক'ব গ'লে মানে প্ৰত্যেকটো পইণ্টত প্ৰত্যেকটো হেৰিত মানে এনেকুৱা কিছুমান মানে ভিউ পইণ্ট পাবই মেঘালয়খন সেইকাৰণে বিখ্যাত মানে নেচাৰেল বিউটিৰ কাৰণে বিখ্যাত ন তেনেকুৱা আৰু কি ধুনীয়াকৈ হেৰি পৰিছে মানে কেমেৰাত আপোনালোকে সেই বস্তুটো নাপায় কিন্তু যোনটো মানে নেকেড আইৰে যোনটো চাব এটা যোনটো ভিউ পাগল কৰি দিব এইখন এখন ধুনীয়া এখন ব্ৰিজ ইয়াতে মানে ফটো চটো মাৰিব পাৰে কৰি আৰু এতিয়া মানে কিবা খাই সিহঁতে সুধিলোঁ আৰু ভাই মেগী খাবা মেগী চাহ খাই থাকে হা গাখীৰ দি আছে গাখীৰ চাহ নাপায় লাল চাহ পায় লাল চাহ খাবা ৰাতিপুৱা স্বাস্থ্য ভালে থাকিব লাল চাহ খাবা নে গাখীৰ চাহ খাবা সেইটো ভালকৈ কোৱা গাখীৰটো খাই দিম নেকি
গাখীৰ খাবি গাখীৰ নাই লাল চাহ ৰাতিপুৱা লাল চাহ খাব লাগে পেট ভালে থাকে হা গাখীৰ চাহ খাই কাম নাই আৰু হা চাহৰ মেইন জুতি লাল চাহত পায় গম পাইছা তো আমাৰ চাহ আহি গ'ল এয়া লাল চাহ পুৱাই বঢ়িয়া লাল চাহ খাই তেনেকৈ ওলাই দিওঁ আৰু আমি যে ৱে চদং গৈ আছোঁ ৱে চদং এটা মানে খাচী শব্দ হয় ৱে মানে হ'ল পুল আৰু চদং মানে হ'ল স্কুৱেৰ মানে পুলটো স্কুৱেৰ শ্বেপৰ হয় সেইকাৰণে ৱে চদং নাম দিছিল চেৰাপুঞ্জীত লোকেশ্যন কিমান চাব মানে আহোঁতে এনেকুৱা লোকেশ্যন পাওঁতে মানে হাবাথুৰি খাই গৈছোঁ ইমান ধুনীয়া প্লেচ ইমান ধুনীয়া হেৰি আছে মানে ইয়াত চাওকচোন কি ধুনীয়া এটা লেক এটা আছে চাওক কি ধুনীয়া আৰু পানী চাওকচোন কি ক্ৰিষ্টেল ক্লিয়াৰ পানী তলৰ ভাগত মানে এইটোতো শিল হয় কিন্তু এইখিনিলৈকে মই দেখিয়ে আছোঁ তলত কি আছে ইমান ক্ৰিষ্টেল ক্লিয়াৰ পানী ইয়াত মেইন কথা কি জানেনে ইয়াত মানুহখিনিয়ে বা ইয়াৰে অঞ্চলৰ মানুহে বা টুৰিষ্টখিনিও মানে একো বস্তু বা তেনেকুৱা ধৰণৰ সেই মানে ইয়াৰে সম্পদবোৰ অনিষ্ট নকৰে সেইকাৰণে মানে ভাল ইয়াত আমাৰ তাত হ'লে মানে কি নতুন বস্তু কিবা এটা হ'লে আজি যেনেকৈ ধৰক নতুন পাৰ্কখন খুলিছে উজান বজাৰ সেই পাৰ্কখনতো বৰবাদেই প্ৰথম দিনাই সেই জাবৰ জোঁথৰ পেলাই বৰবাদ কৰি দিছে সেইবিলাক বস্তু অলপ মেইনটেইন কৰিব লাগে ইয়াৰে মানুহখিনি ইয়াৰে গভৰ্ণমেণ্টে সেই বস্তুটো ৰাখিছে যে যতনাই সেইটো বস্তু ইয়াত বিৰাট ভাল সেইকাৰণে মানুহ আহি ভাল পায় ন আৰু কালি মোক মানে দুজন মানে কৈছিল মানে পোষ্ট আপলোড কৰি আছে ন তো মোক কৈছিল যে কিমান চেৰাপুঞ্জী যা তো মানে মোক কৈছোঁ যে মানে চেৰাপুঞ্জীত চাব লগা বহুত কিছু আছে যদি একমাহ যদি থাকে ন তাত সেইটো ভালকৈ কমপ্লিট নহ'ব ইয়াৰে মানে হেৰি কৰা এক্সপ্ল'ৰ কৰাত ইমান বস্তু আছে মানে সেই আৰু মানে কিছুমান মানুহ থাকে নহয় আল ভাল কৈ ফুৰে ভাই মোৰ ইচ্ছা মই এটা বস্তু লাইফত গম পাব এই ট্ৰেভেলিঙৰ যোনটো পোক সেই পোকটো যদি গাত সোমাই যায় নহয় সেইটো এৰুৱাত বহুত টান যদি কাৰোবাৰ গাত সেই পোকটো আছে তেতিয়াহ'লে ট্ৰেভেল কৰক বহুত জানিব পাৰিব বহুত শিকিব পাৰিব মানে কিতাপ এখনতকৈ মানে বহুত বেছি বস্তু আহৰণ কৰিব পাৰিব কিতাপত জাষ্ট আখৰকেইটাহে দেখিব কিন্তু ইয়াত এক্সপিৰিয়েঞ্চ পাব আপোনালোকে ব'লা দেৰিছে জোন জ্বলি শেষ হয় মন গলি শেষ হয় এটি পল যেন বুকু বিলাৰি ৰয় ৰাস্তাটো ক'ত গ'লো এইটো ভঙা কৰি যাম ৰাতিও নোপোৱাই তুমি নাই একো নাই ৰৈ বিনাই মই কোৱা নাই যে কিতাপ পঢ়িব নালাগে কিতাপ পঢ়ক কিতাপতকৈ শক্তিশালী বস্তু একো নাই কিন্তু ট্ৰেভেল কৰিলে নিজে কিবা এটা আয়ত্ব কৰিব পাৰিব গম পায়নে তো ৱে চদং ৱাটাৰফলছৰ টিকেট এটা কাটিব লাগে পাৰ পাৰ্চন 100 টকাকৈ হয় আৰু মানে ট্ৰেকিং কৰি তললৈকে যাব লাগিব মানে 15 মিনিটমান লাগে কোৱা মতে মানে 15 মিনিট ট্ৰেকিং কৰি একদম মেইন ৱাটাৰফলটোলৈকে তেতিয়া যাব পাৰিব আৰু মানে ট্ৰেকিং কৰাৰ কাৰণে এনেকুৱা মানে লাখুটিও পাব এনেকুৱা লাখুটি ল'ব নালাগে বুঢ়া মানুহ নহয় 10 টকাকৈ লয় দৰকাৰ নাই এতিয়া একদম তলত একদম গৈ ট্ৰেকিং কৰিব লাগিব চলো আপোনালোকে যদি ৱে চদং আহে তেতিয়াহ'লে মানে এটা বস্তু মন কৰিব এই চিৰিবোৰ বহুত চেপন হয় মানে অলপ চাই চিতি ভৰি দিব আৰু যদি কোনোবা ছোৱালী যদি মানে এই হিল চিল পিন্ধি আহে প্লিজ পিন্ধি নাহিব নহ'লে চেছ ইয়াত চাৰিওফালে জংঘল একদম সম্পূৰ্ণ এখন হাবি এই হাবিৰ মাজেৰে এনেকুৱা এটা ৰাস্তা বনাই দিছে তললৈকে যোৱা মানে কেঁচা ৰাস্তা নহয় বাৰু ভালে মানে ধুনীয়াকৈ গৈ থাকিব পাৰে আৰু মানে ৰ'দটো দিলেও মানে সেই গৰম ভাৱটো নাহে কাৰণ চাৰিওফালে গছ গছনি ন পূৰা ছাঁ পৰি থাকে এইখিনিত ইয়াত নামি যোৱাৰ টাইমত কষ্ট নাই যেতিয়া ওপৰত উঠি আহিব ন তেতিয়াহে পাম ফাটে চবৰে সেইকাৰণে অলপ ভালকৈ আৰু ষ্টেমিনা লৈ আহিব ৱাটাৰফলৰ মাত এতিয়াৰ পৰাই শুনি আছোঁ দেই একদম তলত ঝৰাই পানী পৰি আছে একদম লাহে গৈ আছোঁ আৰু চিৰিবিলাক যি ঠেক নহয় শ্লিপ হৈ মানে অৱস্থা নাই এতিয়া লিখা আছে 2 ভিউ পইণ্ট ইফালে আৰু 2 ৱাটাৰফল ইফালে প্ৰথমতে ভিউ পইণ্টটো চাই লওঁ তো যোনটো ভিউ পইণ্টত আহি পালোঁ চাওক সেইটো কি ধুনীয়াকৈ ৱাটাৰফলটো পৰিছে ৱে চদং ৱাটাৰফল চাওক সেইটো ৱাও আমি মানে তালৈকে যাবলৈ ঘূৰি পাকি এইখিনি গৈ তালৈকে গৈ পাম আৰু তেনেকৈ ইয়াৰ পৰা মজা ওচৰত গ'লে বেছি ভাল লাগিব একদম ঠাণ্ডা একদম ফিল আহি যাব ইয়াৰ পৰা শুকান বতৰ বুলিহে এই ভিউ পইণ্টৰ ইফালেদি মানে যাব পাৰিছে সেই ফাগলটোক চাওক এটা একদম ডিপু ফাগল সি ইফালে একদম গৈছে ক'ব গ'লে মানে এই ইফালেৰেও মানে এটা ভিউ পইণ্ট পায় মানে ধুনীয়াকৈ ফটো মাৰিব পাৰি এইখিনি চাওকচোন এই তল কিবাকৈ গৈছোঁ আৰু উপায় নাই মানে এইটো মানে ৰেষ্ট্ৰিকশ্যন নহয় দেই একো মানে যাব পাৰি তথাপিতো মানে ৰাস্তা ধুনীয়া হয় আৰু এইফালে যাব পাৰি তাৰপৰা ভিউ আছে এটা ধুনীয়াকৈ তাৰপৰা ফটো মাৰিব পাৰে খালি মানে নামোতে অলপ চাই চিতি খালি বাচ্ছা চাচ্ছাক লৈ নাহিব এইফালে যোনে মানে এইবোৰত এক্সপিৰিয়েঞ্চ আছে তেওঁলোকেহে পাৰিব তো ভিউ পইণ্টটো চোৱা হ'ল আমাৰ এতিয়া ডাইৰেক্ট এনেই তললৈকে গৈ আছোঁ ৱাটাৰফললৈকে আৰু মানে কিছুমান ক্ষেত্ৰত মানে এই পাকটোতে বহুত অশান্তি কৰে হা ইমান জোচ নহয় হচত কাম কৰিব হচত আজি পূৰা একদম বগা হৈছে বগা আত্মা হা কাৰণটো কি আজি বগা ভাল পোৱা নেকি ফেভৰেট কালাৰ নেকি এই গছে চছে মোবাইল আঁকি গৈছে হা বগা ফুট ভাল পোৱা আচ্ছা মোৰ ফেভৰেট হ'ল ব্লেক সেইকাৰণে আজি ব্লেক পিন্ধিছে ব্লেক এতিয়াহে আচল খেলখন আৰম্ভ চাওক
গোটেই তক্তাৰ চিৰি গোটেই তক্তা ইমান মানুহ ঠিকেই আছিল এতিয়াহে আচল পাক্তটো হ'ব কিবাকে যাব লাগিব লাহে লাহে এইটোহে মানে আচল খেল ৱেচাডং ৱাটাৰফলৰ এই তক্তাকেইখন যে একদম এঢলীয়া মানে চিধাও নহয় এই এনেকুৱা টাইপৰ অলপ বেণ্ড আছে অলপ বেকা ধৰি ধৰি নগ'লে আৰু চেচ চুজত খাই পৰিব নহ'লে তলে তলে ক'ৰবাত সোমাই যাব তাকেতো একদম লাহে লাহে মই ধৰি ধৰি গৈ আছোঁ সিহঁতে আগত গ'ল অপূৰ্বহঁত মই গৈ আছোঁ লাহে লাহে বাপৰে মানে চিধা হ'লে কথা নাছিল বেকা ৰাস্তাটো বাৰু অলপ চেপন কিন্তু মোৰ দৰে ক্ষীণ মানুহ টেনশ্যন নাই খালি মানে অলপ শকত মানুহ হ'লে অলপ মানে চাই চিতি আৰু পইণ্টবিলাক চাওকচোন কেনেকৈ এনেকৈ জোৰা তালি লগাই লগাই বনাইছে মানে বাঁহৰ ওপৰত বাঁহ তেনেকৈ কিবাকৈ একদম কাট কুট কৰি বনাইছে আৰু মানে এই শিলৰ মাজেদি মানে যোনে মানে এই কৰিছে ন মানে মানিছোঁ ট্ৰেকিংটো 15 মিনিট কিন্তু ইয়াতে কিন্তু সেই 15 মিনিটতে কিন্তু পাম ফাটি যাওঁ যাওঁ অৱস্থা হয় একদম আৰু বাকীকেইটা আগত গ'ল মই অকলে কিবাকে ধৰি ধৰি গৈ আছোঁ ক'ত কেনেকৈ শ্লিপ হয় গেৰাণ্টি নাই ন আৰু মানে এইবোৰ পানী চানী অলপ চলপ ক'ৰবাত এনেকৈ পানী পৰি থাকে ক'ৰবাত যদি শ্লিপ হয় নহয় বৰবাদ ফাইনেলি পালোঁ ইয়াহু দিছ ইজ ৱেচাডং ৱাটাৰফল কেৱলক তললৈকে যাওঁ তললৈকে গৈ অলপ ফিল লওঁ মজা দেখাই আছিলোঁ ওচৰত গৈ মজা এই কি এখন বিশাল পাহাৰ এইখন পাহাৰ যদি ভাঙি পৰে চব পৰিচয় চব নাইকিয়া হৈ যাব চুৰমাৰ হৈ যাব তো চাওক এইটো ৱাটাৰফলটো কালিয়া ৱাটাৰফল দে আৰু এইবোৰ মানে ডাঙৰ ডাঙৰ কিছুমান ৰক্স আছে মৰাশিল বুলিয়ে ক'ব পাৰি চালে কিন্তু লগতে ইয়াত এটা ৰেষ্ট্ৰিকশ্যন আছে মানে আপোনালোকে ইয়াত কোনো ধৰণৰ এলকহল বা তেনেকৈ মানে ইয়াত যোনটো পুল আছে পানী ৱাটাৰফল য'ত পৰি আছে সেই পুলটোত মানে হেৰি কৰিব নোৱাৰে চুইমিং কৰিব নোৱাৰে তেনেকৈ আহক ফটো মাৰক বা এনেকৈ পানী চানী চুব পাৰে বাৰু সেইবোৰ নাই কিন্তু বেছি উৎপাত চুৎপাত নকৰিব আৰু পানী কিমান ঠাণ্ডা চুইচা ৰ'ব ঠাণ্ডা আছে কিন্তু মেঘালয়ৰ পানী ন ঠাণ্ডা নহয় কি হ'ব মজা ৱাটাৰফল মানে চুইমিং কৰাত ভাল ইয়াত কিন্তু মানে কি চুইমিং কৰিলে পানী চানী লেতেৰা হ'ব কোনোবাই মোটামুটি কৰিব সেইকাৰণে চুইমিং কৰিব নিদিয়ে ইয়াত আপোনালোকে তলত থাকিব বিচাৰিলে তলত থাকিবও পাৰে কিন্তু যদি ওপৰত যাব বিচাৰে তেতিয়াহ'লে এই চাইডে চাইডে অলপ চাই চিতি যাব কাৰণ অলপ শ্লিপ হয় মানে পানী পৰি থাকে না আৰু এই যে ৱেচাডং ৱাটাৰফলটো আছে এইটো মানে কি থ্ৰী লেয়াৰ ৱাটাৰফল হয় 3টা লেয়াৰ আছে আৰু তলত এইটো লেয়াৰ মাজত আছে আৰু একদম ওপৰত এটা লেয়াৰ আছে কেনাই আল্টিমেট আল্টিমেট এনেকুৱা ৱাটাৰফল দেখা পাইছোঁ লাইফত আজিলৈকে 0ৰ পৰা 40 বছৰ হ'ল এনেকুৱা ৱাটাৰফল মই দেখা নাছিলোঁ একদম ওচৰৰ পৰা মই আজি নিজকে ধন্য ধন্য এই জন্ম হৈছে যে পৃথিৱীত আজি মই নিজকে ধন্যবাদ দিছোঁ নিজকে ইয়াক কৈ লাভ নাই বাদ দিয়া ঐ ডিপু ই পানী ঐ ডিপু কেনেকুৱা আহিছোঁ যিহেতু অলপ ভৰি চৰি কুচাই পানীখিনি লাৰিয়ে লওঁ ভৰি দি কিমান ঠাণ্ডা একদম গৰম হৈ আছে পানী গৰম পানী কি ঠাণ্ডা তামান ঠাণ্ডা দেখোন বাপৰে কি -ডিগ্ৰীত আছে এই পানী ইয়াৰে পৰা কিন্তু ওপৰৰ পাৰ্টটো কিন্তু বেছি ধুনীয়া যেন লাগিছে মানে যাব মন আছিল চবেই গৈ আছে একপাক গৈ আহোঁ নেকি এতিয়া এই বিশাল পাহাৰখন কেনেকৈ উঠোঁ অপূৰ্ব কেনেকৈ উঠিছে কেমেৰা অফ কৰি ল'ব লাগিব নহ'লে মৰিম তো ওপৰত আহিলোঁ ওপৰত আহি চাওক ইয়াৰে ভিউটো এইটো ৱাটাৰফল এইটো ছেকেণ্ড লেয়াৰ আৰু এটা ওপৰত আৰু এটা লেয়াৰ আছে তেনেকুৱা আৰু তেনেকৈ ধুনীয়া ৱাটাৰফল এটা ৱেচাডং ৱাটাৰফল পৰিৱেশ ইয়াত বহি আপোনালোকে চিল কৰিব পাৰে এনজয় কৰিব পাৰে ধুনীয়া খালি লেতেৰা নকৰিব জেগাটো কাৰণ মানে সেই লেতেৰা নকৰাৰ কাৰণে ইমান ধুনীয়া লাগি আছে মানে এই ৱাটাৰফলটো চাওক পানী কি চাফা একদম ক্ৰিষ্টেল ক্লিয়াৰ পানী চাওকচোন ইমান এখন বিশাল পাহাৰৰ পিছফালে ইমান ধুনীয়া এটা লোকেশ্যন ইমান ধুনীয়া এটা ভিউ কোনে গম পাব মানে সিফালেতো ৰাস্তা থাকে বুলি গম পায় কিন্তু পিছফালে এনেকুৱা এটা জেগা আছে বুলি গমেই নাপায় তো ৱেচাডং ফলছৰ পৰা ওলাই দিলোঁ লাহেকৈ ভাল লাগিল ধুনীয়া এটা ৱাটাৰফল হয় আকৌ সেই বাঁহৰ এনেকৈ তক্তাৰ ওপৰেদি ট্ৰেকিং কৰি যাব লাগিব আৰু তো ইয়াৰে ভিডিঅ'টো শেষ কৰোঁ কেনেকুৱা পালে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই